নমস্কাৰ বৰ্তমান ওলাই আহিছো ৰেপিডো ডিউটি কৰিবলৈ আৰু সময় হৈছে 3:44 এনে হলে মই ৰাতিপুৱা 7:08 বজাত ৰেপিডো ডিউটি কৰিবলৈ যাওঁ কিন্তু আজি অলপ দেৰি কৰি ওলাইছো কাৰণ ৰাতিপুৱা সময়ত অলপ ব্যস্ত আছিলো সেইবাবে ৰাতিপুৱা সময়ত আজি ৰেপিডো ডিউটি যাব নোৱাৰিলো আৰু আজি হল আমাৰ হিয়াৰ আমঠু জুবিনদাৰ জন্মদিন তেখেত যদিও আজি আমাৰ মাজত নাই তেখেত প্ৰত্যেকজন অসমীয়াৰ হিয়াত সদায় আছে আৰু সদায় থাকিব আৰু আজিৰ এই কমেন্ট সেকশনত সকলোৱে জাস্টিস ফৰ জুবিন গাৰ্গ বুলি লিখিব তেওঁ যেতিয়ালৈকে ন্যায় নাপায় আমি প্ৰত্যেকজন অসমীয়া ন্যায়ৰ কাৰণে মাত মাতি যাবই লাগিব তো এতিয়া মই ৰেপিডো ডিউটিত অনলাইন হ'ম আৰু এই ৰেপিডো ডিউটিত মই বৰ্তমান অনলাইন হৈ গলো এতিয়া ৰৈ আছো অৰ্ডাৰৰ কাৰণে এয়া সব ওপৰত আহিছে ৱেটিং ফৰ অৰ্ডাৰছ বাইকখনৰ মিটাৰ 0 কৰি দিও আৰু এয়া সব ট্ৰিপ 0.0 কৰি দিছো ভিডিওৰ একেবাৰে শেষত দেখুৱাম কিমান কিলোমিটাৰ চলালো আৰু কিমান টকাৰ পেট্ৰল মোৰ খৰচ হল সকলোবোৰ ভিডিওৰ শেষত দেখুৱাম তো গতিকে আপোনালোকে ভিডিওটো চাই থাকক আৰু এয়া মোৰ প্ৰথমটো অৰ্ডাৰ লাগি গল গো টু পিকআপ লোকেশন চাও কাস্টমাৰজন ক'ত আছে আৰু কাস্টমাৰজন আছে 1 কিলোমিটাৰ দূৰত কাস্টমাৰজনক পিকআপ কৰি ৰুকমিনী গাঁৱত নমাই দিলো আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হল 50 টকা অলৰেডি কেছ কালেক্ট কৰিলো ভাল এটা ৰেটিং দি কাস্টমাৰজনক বিদায় দিলো আৰু এতিয়া ৰৈ আছো সেকেন্ড অৰ্ডাৰৰ কাৰণে আৰু এয়া মোৰ সেকেন্ড অৰ্ডাৰটো লাগি গল এতিয়া কাস্টমাৰজনক লবলৈ যাও কাস্টমাৰজনক জালুকবাৰী ব্ৰিজৰ ওপৰত নমাই দিলো তেখেতে যাব তেজপুৰ আৰু এইটো অৰ্ডাৰত মোৰ সবতকৈ বেছি ইনকাম হৈছে মই প্ৰায় 10 দিন ধৰি ৰেপিডো ডিউটি কৰি আছো কিন্তু ইমান লং অৰ্ডাৰ মই কিটা কমপ্লিট কৰা নাই আজি প্ৰথমবাৰ লং অৰ্ডাৰ এটা কমপ্লিট কৰিলো আৰু ইনকাম হৈছে 184 24 কিলোমিটাৰ মই কাস্টমাৰজনক ড্ৰপ কৰিবলৈ আহিছিলো আৰু 24 কিলোমিটাৰত মই পালো 184 ইয়াতে আছে জিএসটি টেক্সও কাটিছে বাৰু ইয়াৰ পৰা কাটি মেলি মোৰ কিমান হৈছে মই আপোনালোকক দেখুৱাই আছো কাস্টমাৰৰ পৰা লৈছিলো 184 জিএসটি কাটিছে 9 টকা আৰু কমিশনটো কাটিব পৰা নাই যেহেতু মোৰ সাবস্ক্ৰিপশন আছে আৰু এটা ভাল খবৰ যে এইটো অৰ্ডাৰো বহুত দীঘল অৰ্ডাৰ এটা লাগিছে কাস্টমাৰজন আছে সেইফালে মই আছো এইফালে তো এটা কাস্টমাৰজনক পিকআপ কৰিবলৈ যাও আৰু আহি পালো কাস্টমাৰৰ ড্ৰপ লোকেশন আসলতে কাস্টমাৰ জন নহয় কাস্টমাৰ জনি আছিল এইজনী তো এইটো অৰ্ডাৰৰ মোৰ ইনকাম আছে 183 সেম ইনকাম হৈছে আৰু সেম জিএসটি কাটি পেলি মই কিমানে পাম বাৰু এইটো অলৰেডি কেছ কালেক্ট কৰিলো ভাল এটা ৰেটিং দি কাস্টমাৰজনিক বিদায় দিলো আৰু এনেকুৱা লং অৰ্ডাৰবোৰ লাগিলে আমাৰ ৰেপিডো যিবোৰ ৰাইডাৰ আছে সিহঁতে মানে বহুত ফুৰ্তি পায় আজি মই বহুত ফুৰ্তিত আছো উবেৰত এটা অৰ্ডাৰ লাগিছিল কাস্টমাৰজনক লৈ আহি লখৰা গৰভাঙা ৰডতে নমাই দিলো আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 114 114 টকা ইনকাম হৈছে অলৰেডি কেছ কালেক্ট কৰিলো ভাল এটা ৰেটিং দি কাস্টমাৰজনক বিদায় দিলো আৰু ৰেপিডোত আজি মই 4 ঘণ্টা ডিউটি কৰিলো 4 ঘণ্টা ডিউটি কৰাৰ ফলত মই কিমান টকা ইনকাম কৰিলো আপোনালোকক দেখুৱাই আছো ৰেপিডোত মোৰ ইনকাম হৈছে 403 আৰু উবেৰত মোৰ ইনকাম হৈছে 122 টকা আৰু বাইকখন মোৰ চলিলে প্ৰায় 70.9 কিলোমিটাৰ ধৰিলক 71 আৰু পেট্ৰলৰ নামত মোৰ খৰচা হৈছে 115 পৰা 120 টকা মান মোৰ খৰচা হৈছে আৰু আজি এইটো ভিডিওৰ তলত সকলোৱে লিখক জাস্টিস ফৰ জুবিন গাৰ্গ জয় জুবিন দা